নিশা শুই আছিল পতি পত্নী লগত আছিল সন্তানটিও নিশাত এতিয়া 1 মান বাজিছিল স্বামীয়ে সাৰ পাই দেখে বিছনাত নাই পত্নী বহুত বিচাৰ খুচাৰ কৰিও নাপালে পত্নীক মাজনিশা বিছনাৰ পৰা কলৈ গল 26 বছৰীয়া বোৱাৰীগৰাকী বুৱাৰীজনী ডাঙৰ বুৱাৰীজনী আজি ৰাতি 1 মান বজাৰ পৰা সন্ধানী হৈ আছে আমি 1 মান বজাত শুই উঠি পিনে চাওঁ বাহিৰত এফালে ফালে গৈ ল'ৰাজনী কান্দাৰ সময়ত কেলে কান্দিছেনো বুলি তাৰপৰা দেউতাকে চাই যে মাইনীকে চিঞৰিলে তাইক নাপাই পিনে ভাবিলে সি ল'ৰাটোৱে যে জানিছা লেট্ৰিন গৈছে নেকি লেট্ৰিনত আছে নেকি তাৰপৰা লেট্ৰিনত আছে নেকি বুলিও সি 1 ঘণ্টামান বাট চালে তাৰপৰা নাপাই পিনে সি আকৌ ঘূৰি পাকি গোটেই ঘৰে দুৱাই চালে লেট্ৰিনতো চাবলৈ গ'ল তাৰপিছত মোক কয় মা এনেকৈ চিঞৰিব ধৰিলে মই বোলো কি হ'ল তাৰপিছত আমাৰ দেখোন এওঁ নাই ক'ত গ'ল বা এনেকৈ কৈছে মই কৈছোঁ ক'ত গ'ল তেতিয়া আমি গোটেই ঘৰৰ পৰিয়ালটো উঠি মেলি ইফালে ইফালে বিচাৰ খোচাৰ কৰিছোঁ ক'তো নাপালোৱে এতিয়ালৈকে আমি বৰ্তমান পোৱাই নাই তিনিচুকীয়াৰ কাকপথাৰৰ এই ঘৰটোতে নিশা শুই আছিল বোৱাৰীগৰাকী সন্ধানহীন বোৱাৰীগৰাকী ভৱেন ডেকাৰ পত্নী আছে এটি সন্তানো মাজনিশাৰ পৰা নিৰুদ্দেশ পত্নীক বিচাৰি ভাগৰি পৰিছে স্বামী তাৰ পিছতো কোনো সন্ধান নাপালে পত্নীৰ বিয়া পাতি আনিছিল আমাৰ মহংগাঁও তালপথাৰ মহঙৰ পৰা তেওঁলোকৰ মাক দেউতাককো আমি জনাইছোঁ ইতিমধ্যে তেওঁলোকৰ ভনীয়েককো জনাইছোঁ ভায়েকহঁতকো জনাইছোঁ যে তোমালোকৰ বাইদেউ নাই আকৌ বিয়নীক জনাইছোঁ যে ছোৱালীজনী নাই কলৈ গ'ল আমি ক'ব নোৱাৰোঁ আমাৰ লগততো একো লাগি থকা নাই কাজিয়া চজা পচল বুলিবলৈ একোৱে নাই তাতো মাক বাপেকৰ তাতো যোৱা নাই মাক বাপেকৰ তাতো যোৱা নাই এতিয়া দেউতাক আহি আমাৰ ঘৰতে আছেহি দেউতাকে কৈছে মোৰ তাত যোৱা নাই মোকো কোৱা নাই তাই যদি কিবা অসুবিধাও পাইছিল আমাক একো কোৱা নাই আৰু অসুবিধা পাবলগীয়াতো একোৱে নাই আৰক্ষীক জনাইছে নেকি আৰক্ষীক জনাইছোঁ মই ইতিমধ্যে আৰক্ষীকো জনাইছোঁ তাই যদি ক'ৰবাত আছে আমাক সন্ধানটো দিয়ক ক'ত আছে অৱশেষত কাকপথাৰ আৰক্ষীৰ কাষ চাপি এজাহাৰ দাখিল কৰে স্বামী ভৱেন ডেকাই কোনো লোকে বোৱাৰীগৰাকীৰ সন্ধান পালে 6901998619 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান স্বামীৰ মাজনিশা হোৱা পাতিৰ পৰা এনেদৰে এগৰাকী মহিলা নিৰুদ্দেশক লৈ কাকপথাৰত সৃষ্টি হৈছে চাঞ্চল্য ডুমডুমাৰ পৰা মিণ্টু হাজৰিকাৰ ৰিপৰ্ট অসম লাইভ 24